মন্ত্রী দান মন্দির পরিচালনা সমিতির সম্পাদক ভগীধর ডেকা দেৱী পুৰন্দৰ শৰ্মাদেৱে এটি জাপিৰে তেখেতক আদৰ এটি জাপিৰে জনাইছিল অভিনন্দন জনাবৰ কাৰণে আহ্বান জনাইছোঁ। জলবায়ু পরিবর্তন মন্ত্রী মাননীয় শ্রীযুত বিক্রম মহন্ত মহোদয় তেখেত ইতিমধ্যে আমার মাজত উপস্থিত আছে। আমি তেখেতৰ অন্য এটি কাৰ্যসূচী থকাৰ কাৰণেই আমাৰ মাজত মনমজা পঞ্চায়তৰ প্ৰাক্তন সভাপতি উদ্ধৱ ডেকাদেৱক আমন্ত্ৰণ জনাইছিল আৰু তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে কাৰ্যকৰ্তাসকলক তেখেতক গামোচা আৰু মহমেন্টৰে আদৰি সহধৰ্মিনীৰ লগতে পুত্ৰ ইয়াৰে ভিতৰত এই অগ্নি বন্দনা ধমকি গীত অগ্নি সেই লগত আমি এখনি শৰাইৰে প্ৰধানমন্ত্ৰী মহোদয়ক আমাৰ আদৰণি জনাব বিচাৰিছোঁ। কমল লোচন বৰুৱা আৰু লগতে আমাৰ অন্যান্য সদস্যসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আমাক মন্ত্ৰী মহোদয়ে অৱগত কৰিছে তেখেতৰ গুৱাহাটীস্থিত অন্য এখন সভা থকাৰ কাৰণে আমাৰ মাজৰ পৰা কিছু সময় পিছতে বিদায় ল'ব। এয়া আমি তেখেতক আমাৰ ফালৰ পৰা বিলম্ব কৰাৰ বিশেষ ধৃষ্টতা কৰা নাই। আজিৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত মহোদয় वीडियो में थोड़ा देर घेर पा रहा है कितना है আমাৰ মাজত উপস্থিত আৰু কমল লোচন বৰুৱাদেৱে এটি জাপিৰে অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াক ৭০ সংখ্যক দিঘিৰপাৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ এই ৰাস শুভ উদ্বোধন কৰাৰ শুভ মুহূৰ্ত
অনুৰোধ জনাইছিলোঁ বিশেষ সহযোগী হোৱাৰ বাবে আমি সভাপতি মহোদয়ক আদৰণি এটি জাপেৰে আদৰণি জনাব সম্পাদকসকল আৰু আমাক এই অনুষ্ঠানত প্ৰত্যক্ষ কৰিবলৈ আপোনালোকে যি নিমন্ত্ৰণ দিলে মই ইয়াৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি সাংসদ মহোদয়কে প্ৰমুখ্য কৰি আপোনালোক সকলোৰে ওচৰত মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমাৰ যি আধ্যাত্মিক চিন্তা চৰ্চা ভাগৱত পুৰাণকে ধৰি মহান মহান শাস্ত্ৰই আমাক আজি ভাৰতীয়সকলক উদ্বুদ্ধ কৰি আহিছে। ইয়াৰ ভিতৰতে আজিৰ যি আমি ৰাসলীলা উদযাপন কৰিছোঁ, মহাৰাস উদযাপন কৰিছোঁ, ইয়াত আমি দেখিছোঁ যি দৈপায়ন বেদব্যাসে স্কন্ধ পুৰাণ ৰচনা কৰিছিল, তাত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কথা কিছু প্ৰকাশ হৈছিল। ঠিক তেনেকৈ মহামুনি শুকদেৱৰ মুখেৰে ব্যাসদেৱ তথা ৰজা পৰীক্ষিতক যেতিয়া গোটেই ভাগৱত ব্যাখ্যা কৰিছিল, তেতিয়াও এই ৰাসলীলাৰ আখ্যান তাত অন্তৰ্ভুক্ত হৈছিল। বিষ্ণু পুৰাণতো আমি ইয়াৰ কথা পাওঁ, কিন্তু মহাভাগৱতৰ যিটো পঞ্চম স্কন্ধ, এই পঞ্চম স্কন্ধতে ৰাসৰ গোটেই বৰ্ণনাটো তাত উল্লেখ আছে। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই মহাভাগৱতৰ পঞ্চম স্কন্ধৰ পৰাই আমাৰ যি অংকীয়া নাট ৰচনা কৰিছিল, তাৰ ভিতৰৰ এখন নাট আছিল কেলি গোপাল। এতিয়া য'ত জীৱন্ত ৰাস আমাৰ সেই অঞ্চলবিলাকত হয়, তাত গুৰুজনাৰ কেলি গোপাল নাটখন মানে মঞ্চস্থ কৰে। আৰু তাত কিছু গীত মাতেৰে ৰাসৰ অন্যান্য সংযোগেৰে ইয়াক কিছু সম্প্ৰসাৰিত হৈছে, কিন্তু তাৰ মূল নাটখনেই হৈছে গুৰুজনাই ৰচনা কৰি থোৱা কেলি গোপাল নাট।